এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে চাই লম আমুক কৰিম তামুক কৰিম কালি ডিসিএসপিক যেটো ধমকি দিছে ইমান মেধা বিউৰোক্ৰেটসকল মেৰুদণ্ড সিধা কৰি কাম কৰক কাইলৈ যদি আমাৰো চৰকাৰ আহে ধমকি কোনেও নিদিয়ে ধমকি দিলে ভয় নকৰিব কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে যিকোনো এজন মানুহে মন্ত্ৰী হোক বা যোনেই হোক আপোনালোকে কেনেকৈ দাবী ধমকি দিয়ে এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে এই মহাৰাজাৰ আহিছে নেকি ঐ দিছি আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে আপোনালোকে এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰোক্ৰেটছৰ যেটো আপোনালোকৰ দায়িত্ব নৈতিকভাৱে পালন কৰক নমস্কাৰ নিৰ্বাচন পাৰ হ'ল চৌদিশে কিবা এটা চেপা উত্তেজনা হিংসা কালি দেখিলোঁ আজি দুদিনমানৰ আগত দেখিলোঁ যে প্ৰতিদিন কাগজ শিৱসাগৰত জ্বলাই দিয়া হ'ল লখিমপুৰত প্ৰতিদিনৰ কাৰ্যালয় লণ্ডভণ্ড কৰা হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচে গৈ গোটেই ৰুমে সোমাই একেবাৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচ সোমাই গৈছে বিমল বৰাৰ কালি যি একদম উচ্চ বাস্য শুনিলোঁ এছপি ডিসি মানে যি উচ্চ বাস্যৰ কথা কোৱা শুনিলোঁ কি হৈছে একচুৱেলি বিমল বৰা ডাঙৰীয়া কোন হয় ন মিনিষ্টাৰ কাৰ প্ৰতিনিধি ৰাইজৰ প্ৰতিনিধি ইমান যে একদম উচ্চ বাস্যৰে কথাবিলাক যে কৈ পেলাই যে তেওঁলোকে ক'ব বিচাৰিছে এইবিলাক মানে একচুৱেলি মানুহৰ ক্ষমতাই মূৰত ধৰাৰ এটা মানে প্ৰক্ৰিয়া বুলি ভাবিছোঁ আজি আকৌ ৰাতিপুৱা পুৱা উঠিয়ে খবৰ কাগজত দেখিলোঁ প্ৰতিদিন গোষ্ঠীৰ নিতুমণি শইকীয়া ডাঙৰীয়া মুখ্য সম্পাদক তেখেতক হাউচিঙৰ ঘৰ খালী কৰিবলৈ দিয়া হৈছে চৰকাৰখনে ইমান জিদত চৰকাৰৰ প্ৰতিনিধিসকলে ইমান জিদ কিয় কৰিছে মানুহে মানুহৰ তেওঁলোকে জিদটো পুৰাইছে তেওঁলোকে কালি মুখ্যমন্ত্ৰীয়ে কৈছে মই চাই ল'ম প্ৰতিদিনক চাই ল'ম DY 365ক চাই ল'ম আপোনালোকে বহুত মানুহক চাই লৈছে বহুত মানুহক এনকাউণ্টাৰ কৰি চাই লৈছে বহুত মানুহক উচ্ছেদ কৰি চাই লৈছে বহুত মানুহৰ ওপৰত প্ৰতিশোধ লৈছে কুংকি চৌধুৰীৰ ছ'চিয়েল মিডিয়াৰ ল'ৰাবিলাকক থানাত নি পেলাই গোটেই ৰাতি আপোনালোকে তাত থৈ পেলাই তেনেকৈ চাইছে মানে চৰকাৰৰ জনপ্ৰতিনিধিসকলে জিদ পুৰাবৰ কাৰণে সকলোকে চাই ল'বৰ কাৰণে আপোনালোকক ক্ষমতা দিছে নে সকলোৰে জনকল্যাণমুখী কাম কৰিবৰ কাৰণে দিছে কালিতো মই বিমল বৰা ডাঙৰীয়াৰ যিবিলাক কথা কোৱা দেখিলোঁ এওঁলোকে মানে নিজকে অসমৰ মালিক বুলি ভাবিছে কি ভাবিছে মই নিজে বুজি পোৱা নাই মই সকলোৰে এটা বিনম্ৰ অনুৰোধ জনপ্ৰতিনিধিৰ কাম চাই লোৱা নহয় জনপ্ৰতিনিধিৰ কাম যে আপোনালোকে যদি ইমান ভাল কামেই কৰিছে ইমান আপোনালোকে উচ্চ বাস্যক কিয় কৰিবলগীয়া হৈছে ৰিপৰ্ট কাৰ্ড দেখুৱালেতো আপোনালোকে ইলেকশ্যনত একেবাৰে 126টাই পাব লাগে যদি ইমান ভাল কাম কৰিছে দাবী ধমকি ৰেগিং বিহাৰৰ পৰা মানুহ আনি ভোট দিবলৈ ধৰা ৰাজস্থানৰ পৰা হাতে লুটে মানুহে ধৰিছে ৰেগিং চলি থাকোঁতে আমি যেতিয়া নিৰ্বাচন দিছোঁ মই দুখ প্ৰকাশ কৰিছোঁ আমাৰ অসমখন কোনে আপোনাৰ নষ্ট কৰিলে অসমীয়াসকলে নহয়নে প্ৰিজাইডিং অফিচাৰ সন্মুখত কোনোবাই ইয়াত ভোট দিয়ক বিজেপিক ভোট দিয়ক বুলি দেখাই আছে প্ৰিজাইডিং অফিচাৰসকল নিষ্প্ৰভ বিএলঅ'সকলক বোলে আগদিনাখন ৰাতিয়ে কাক ভোট দিব কি কৰিব তেনেকুৱা অধিকাংশ বিএলঅ'ক এংগেজ কৰা হৈছে মই সকলোকে কৈছোঁ কিমান টকা পইচা দিব 5,000 10,000 বা আপোনালোকক ট্ৰান্সফাৰ কৰিব ইয়াৰ কাৰণে অসমখনৰ গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক নস্বাত কৰিবনে পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক মানুহে নিৰীক্ষণ কৰিবৰ কাৰণে গোটেই পৃথিৱীৰ পৰা চায় আৰু আজি চবতছে ডাঙৰ কথাটো হৈছে আজি ইভিএমৰ ক্ষেত্ৰত চবেই কয় যে ইভিএমবিলাক ষ্ট্ৰং ৰুমত ভালকৈ আপোনালোকে নিৰীক্ষণ কৰি ৰাখিব আৰে চাবলৈ গ'লে আমিতো এতিয়া ষ্ট্ৰং ৰুমত ৱাচিং কৰিবৰ কাৰণে আমি মানুহ দিছোঁ মানে তাত চাই থাকিবৰ কাৰণে আমি ষ্ট্ৰং ৰুম এজেণ্ট দিয়া হৈছে কিন্তু কিয় এই প্ৰক্ৰিয়াটো কিয় আহিছে চৰকাৰে সকলোকে ৰক্ষণাবেক্ষণ দিয়ে চৰকাৰৰ পানী নসৰকা মানে সিকিউৰিটি থাকিব লাগে আকৌ চৰকাৰৰ যদি সিকিউৰিটি সেই দৰ্জাখনৰ সন্মুখত আমাৰ দলৰ মানুহে সিকিউৰিটি দিবলগীয়া হয় এই বৃহৎ প্ৰশ্নবোধক চিন হয়নে নহয় বাছবিলাক আহিলে পিছে আমি মানুহবিলাক আহিবলগীয়া হয় আপোনাৰ আজি তাৰিখত ভোট হৈ থাকোঁতে ৰেগিং নহ'বৰ কাৰণে আমাৰ তাত এজেণ্ট বহাই পেলাই চাব লাগে চিষ্টেমটো কিমান দুখদায়ক এই কথাটো ৰাইজে ভাবিছেনে আজি বিভিন্ন গোটেই অসমত ষ্ট্ৰং ৰুমবিলাক চবেই কয় ষ্ট্ৰং ৰুম এজেণ্ট আমি কিয় দিব লাগে চৰকাৰৰ যিহেতুকে
ইভিএম গণতান্ত্ৰিক প্ৰক্ৰিয়াত আহিছে, ইভিএম বিলাক থব, এমাহৰ পিছত গণনা কৰিব, তাত আৰ্মি বা কোনোবা থাকে যাতে চুৰ ডকাইত নহবৰ কাৰণে। কিন্তু এতিয়া চুৰ ডকাইত বাহিৰৰ মানুহে কৰিব বুলিতো তাত আমি এজেণ্ট ৰাখিবলগীয়া হোৱা নাই। চৰকাৰী পক্ষই কিজানি কৰবাত কৰে, মানুহৰ যদি সন্দেহটো কিয়? যি দলৰ চৰকাৰে নাহক কিয়, মই গৌৰৱ গগৈ ডাঙৰীয়ালৈ অনুৰোধ জনাইছো, আপোনাৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব, অন্ততঃ মানুহৰ যাতে চৰকাৰৰ ওপৰত সন্দেহ নাথাকে, মানুহে যাতে আকৌ চৰকাৰক যাতে সাধাৰণ জনতাই যাতে আকৌ ৰক্ষণাবেক্ষণ দিবলগীয়া নহয়, এই কথাটো আপুনি চাব। দুখ লাগিছে, লাজো লাগে কেতিয়াবা। এই ইভিএম বিলাক যেতিয়া আমাৰ ল'ৰাবিলাকে ৰাতি বিচনা পাৰি পাৰি তাত চকীত বহি বহি চাই থাকিবলগীয়া হৈছে, মোৰ এটা বৃহৎ প্ৰশ্ন আহিছে যে কিয় চাই থাকিবলগীয়া হৈছে? তাৰমানে চৰকাৰৰ লিকেজ আছে নেকি? চৰকাৰে টেম্পাৰিং কৰে নেকি? তেতিয়াহ'লে চৰকাৰে চিষ্টেমটো কিয় ৰাখিছে? চৰকাৰ বায়াছলেছ হ'ব লাগে, চৰকাৰ পুৰা ষ্ট্ৰিক্ট হ'ব লাগে, চৰকাৰৰ যিসকল প্ৰতিনিধি বিউৰ'ক্ৰেটছ আছে কম্প্ৰমাইজ হ'ব নালাগে। বাকী সকলোকে মই এটাই অনুৰোধ জনাইছোঁ, আমি এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে, চাই ল'ম, আমুক কৰিম তামুক কৰিম, কালি DCSPক যিটো ধমকি দিছে, ইমান মেধা বিউৰ'ক্ৰেটছসকল, মেৰুদণ্ড চিধা কৰি কাম কৰক। কাইলৈ যদি আমাৰো চৰকাৰ আহে, ধমকি কোনেও নিদিয়ে, আৰু ধমকিলে ভয় নকৰিব, কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে। যিকোনো এজন মানুহে মন্ত্ৰীয়ে হওক বা যোনেই হওক, আপোনালোকে কেনেকৈ দাবী ধমকি দিয়ে। এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে, এই মহাৰজাৰ আহিছে নেকি, ঐ DC, আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে, আপোনালোকক এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰ'ক্ৰেটছৰ যিটো আপোনালোকৰ দায়িত্ব নৈতিকাৰে পালন কৰক। ৰাজনীতিবিদে এনেকৈ দাবী ধমকি দি আপোনালোকক পৰিচালনা কৰা পৰিৱেশ কিয় আহিছে তাক পুনৰ ঘূৰাই আনক। আৰু সংবাদ গোষ্ঠীৰ ওপৰত মানে আপোনালোকৰ সত্য কথাখিনি, আপোনালোকৰ জনকল্যাণ বিমুখী কথা লিখিলেও অফিচ ভাঙি দিয়া, ঘৰ খালী কৰিবলৈ দিয়া, ক'ৰবাত পেপাৰ জ্বলাই দিয়া, এই কামবিলাক চৰকাৰে বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, শান্ত হওক। মানে যেতিয়া বতাহ ধুমুহা আহে আমিও মন্ত্ৰ গাওঁ যাতে বতাহ ধুমুহা শান্ত হওক। আপুনি এই শান্ত হওক, শান্তিৰে কাম কৰক, এইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ।